Hello everyone, welcome back to my YouTube channel SCIT Assam DLED Pre-Entry Tester. PBS এর অহা কুৱেশ্যন সমূহ আমি এটা ডিসকাস কৰি আছো আজি আমি এইটো ভিডিওত ইংলিশ আৰু অসমীয়াৰ কুৱেশ্যন সমূহ আমি এটা ডিসকাস কৰিম আচ্ছা আমি এটা ভিডিও আৰম্ভ কৰিছো PBS এৰ ভিডিও দুটা অলৰেডি আপলোড কৰা হৈছে যদি আপোনালোকে চোৱা নাই চাই ল'ব ফাৰ্স্ট আমি ইয়াতে 2020 চনত অহা ইংলিশৰ কুৱেশ্যন চাম কুৱেশ্যন নম্বৰ 16 shows the active voice of the sentence a letter is being written by me. It's option C to correct answer. I am writing a letter. Question number 17. His home is within a mile dash the town. Shows the correct preposition. It's option B to correct answer. Question number 18. Shows the correct form of the verbs to complete the sentence I wish I be the Prime Minister. It's option C to correct answer. Question number 19. Ram said I will study book. If the speech is changed into indirect speech, the sentence will be option A is correct answer. Ram said that he would study the book. Question number 20. He is good dash mathematics. Shows the correct preposition. Option C is correct answer. At. Question number 21. I am extremely sorry for this. What type of adverbs is the word extremely? The option C is correct answer. Adverbs of degree. Question number 22. Which of the following is the singular form? Option C is correct answer. Adolescent. Question number 23. What is the antonym of the word hast? Option A is correct answer. Delay. এতিয়া আমি 2020 চনত অহা অসমীয়াৰ কুৱেশ্যন সমূহ চাম Question number 86. তৎযোগ হিত সন্ধি জোৰা লগালে হ'ব এটা অপচন ডি টু হ'ব কাৰেক্ট আনসাৰ তদ্দিত Question number 87. সময় উপযোগী সন্ধি ভাঙিলে হ'ব এটা অপচন ডি টু হ'ব কাৰেক্ট আনসাৰ সময় যোগ উপযোগী সমোপযোগী Question number 88. বগলী বকতৰ অৰ্থ হ'ল এটা অপচন বি টু হ'ব কাৰেক্ট আনসাৰ বাহিৰত হত কিন্তু ভিতৰত কি অহত অপচন বি ইজ কারেক্ট আনসার Question number 89 বিড়াল তপস্বী মানে হল অপচন ডি ইজ কারেক্ট আনসার হ'ব অহত লোকে হত লোকৰ ভাও ধৰা Question number 90 ৰাকেশ অহাকালি গুৱাহাটীলৈ ডেষ্ট অপশন বি টু হ'ব কারেক্ট আনসার যাব Question number 91 কোনটো শব্দৰ পিছত আছে অৰ্থত ইয়াল প্ৰত্যয় ব্যৱহাৰ হয় তে ইয়াত অপশন এ টু হ'ব কারেক্ট আনসার মৰমৰ পিছত আছে অৰ্থত ইয়াল প্ৰত্যয় ব্যৱহাৰ কৰা হয় Question number 92 তই আজি ইয়াত থাক দে এই বাক্যত ব্যৱহৃত দে বৰ্ণটোৰ সমষ্টি হৈছে অপশন সি ইজ কারেক্ট আনসার অনুসৰ্গ Question number 93 নি উপসৰ্গৰ যুগত হোৱা শব্দটো হৈছে এটা অপশন বি ইজ কারেক্ট আনসার হ'ব নিবেদন Question number 94 বহুবচন বুজোৱা শব্দটো হৈছে এটা অপশন সি ইজ কারেক্ট আনসার হ'ব হিহত Question number 95 তেও বিদ্যালয়ৰ পৰা আহি খেলিবলৈ গল তলত আস্তনা শব্দটো হৈছে এটা অপশন সি ইজ কারেক্ট আনসার হ'ব অসমবায়িকা কিয়া Question number 96 ছাত্ৰ ছাত্ৰীৰ পঠন কৌশলৰ বিকাশৰ বাবে অতি আৱশ্যকীয় এটা অপশন সি ইজ কারেক্ট আনসার হ'ব বাতৰি কাকত পঢ়া
শ্ৰুতলিপি আৰু দূৰদৰ্শন আৰু বাতৰি চোৱা আৰু শুনা আৰু ৰেডিঅ' শুনিলে কি হ'ব লিচনিং স্কিল ডেভেলপ হ'ব কিন্তু বাতৰি কাকত পঢ়িলে কি হ'ব ৰিডিং স্কিল ডেভেলপ হ'ব সো আনসাৰ সি ইজ কাৰেক্ট আনসাৰ অপশন কুৱেশ্যন নম্বৰ 97 ব্যাকৰণ শিক্ষণৰ যি পদ্ধতিত সংজ্ঞা বা সূত্ৰ প্ৰথমে উপস্থাপন কৰাৰ পিছত উদাহৰণ দিয়া হয় সেই পদ্ধতিৰ হৈছে এটা অপশন সি টো হ'ব কাৰেক্ট আনসাৰ অৱৰোহী পদ্ধতি কুৱেশ্যন নম্বৰ 98 উচ্চ মাধ্যমিক স্তৰত পঠনৰ ক্ষেত্ৰত হৰফ পঠনতকৈ নীৰৱ পঠনৰহে বেছি প্ৰয়োজন ইয়াতে অপশন সি টো হ'ব কাৰেক্ট আনসাৰ নীৰৱ পঠনৰ ফলত পঢ়া কথাবোৰ সহজে মনত থাকে অপশন সি ইজ কাৰেক্ট আনসাৰ এতিয়া ইয়াতে এটা পেছেজ দিয়া আছে আৰু তলত দুটামান কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 99 নিম গছৰ বাকলি হ'ল যে অপশন বি টো হ'ব কাৰেক্ট আনসাৰ ৰুক্ষ আৰু খোলাযুক্ত এতে চাব ইয়াৰ বাকলি কঠিন ৰুক্ষ আৰু খোলাযুক্ত সো আনসার বি ইজ কারেক্ট আনসার কুৱেশ্যন নম্বৰ 100 নিম পাত চিকিৎসাত উপকাৰী এটা অপশন বি টো হ'ব কারেক্ট আনসার চিকেন পক্স এতিয়া আমি 2021 চনত অহা কুৱেশ্যনসমূহ চাম 2021 চনত অহা ইংলিছৰ প্ৰথম কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 16 চেঞ্জ দ্য ভয়েস অফ দ্য সেন্টেন্স দ্য মাছন ইজ বিল্ডিং দ্য ৱাল এটা অপশন সি টো সি ইজ কারেক্ট আনসার দ্য ৱাল ইজ বিং boiled by the mason question number 17 what is the similar word of the beautiful option D is correct answer hobo pretty question number 18 what is the opposite of the words straight option B is correct answer question number 19 which of the following is the correct spelling the option C is correct answer question number 20 in the phrase work hard what part of speech is the word hard the option D is correct answer adverbs question number 21 the correct form of the verb start in the sentence will be when the reach the station the train start option is C to have correct answer had start question number 22 she said I met my mother yesterday if the speech is changed the sentence will be option B is correct answer she said that she had met her mother the previous day question number 23 she arrived late in the mornings is an option A is correct answer hobo adverbs of time question number 24 I am angry dashed his failure put the correct preposition option B is A is correct answer with I am angry with his failure এতিয়া আমি 2021 চনত অহা অসমীয়াৰ কুৱেশ্যনসমূহ চাম কুৱেশ্যন নম্বৰ 86 ছাত্ৰ ছাত্ৰীসকলক বাতৰি কাকত গল্প আদি পঢ়িবলৈ দিলে অপশ্যন বি টো হ'ব কাৰেক্ট আনসাৰ পঠন কৌশল বিকাশ হয় কুৱেশ্যন নম্বৰ 87 ছাত্ৰ ছাত্ৰীসকলক ৰেডিঅ' শুনিবলৈ দিলে বা শ্ৰুতলিপি দিলে কি হয় এটা অপশ্যন সি টো হ'ব কাৰেক্ট আনসাৰ শ্ৰৱণৰ ক্ষেত্ৰত বিকাশ ঘটে কুৱেশ্যন নম্বৰ 88 নিশ্চয় শব্দটো সন্ধি ভাঙিলে পোৱা হয় এটা অপশ্যন বি টো হ'ব কাৰেক্ট আনসাৰ নিশ্চয় নিশ্চয় কুৱেশ্যন নম্বৰ 89 দেৱাক্ষৰ শব্দটোৰ সঠিক খণ্ড বিচ্ছেদ হৈছে
তে অপশন বিটো হ'ব কাৰেক্ট আনসাৰ দেৱযোগ অসুৰ দেৱাসুৰ কুৱেশ্যন নম্বৰ 90 যদু বিদ্যালয়লৈ নগ'ল কিন্তু ডেছ মধু গ'ল এটা অপশন ডিটো হ'ব কাৰেক্ট আনসাৰ কিন্তু যদু বিদ্যালয়লৈ নগ'ল কিন্তু মধু গ'ল কুৱেশ্যন নম্বৰ 91 কৰিমৰ দেউতাক কাইলৈ গুৱাহাটীলৈ ইয়াতে অপশন ডিটো হ'ব কাৰেক্ট আনসাৰ যাব কুৱেশ্যন নম্বৰ 92 চকু চৰহাৰ অৰ্থ হ'ল ইয়াতে অপশন চিটো হ'ব কাৰেক্ট আনসাৰ আনৰ ভাল দেখিব নোৱাৰা কুৱেশ্যন নম্বৰ 93 হিন্দুৰ যুগ ইয়া সন্ধিৰে গঠিত শব্দটো হৈছে এটা অপশন বি ইজ কাৰেক্ট আনসাৰ হিন্দুৰিয়া কুৱেশ্যন নম্বৰ 94 তলৰ কোনটো শব্দত উপসৰ্গ ব্যৱহাৰ হৈছে এটা অপশন সি টো হ'ব কাৰেক্ট আনসাৰ প্ৰস্থান কুৱেশ্যন নম্বৰ 95 তলৰ কোনটো শব্দত উপসৰ্গ ব্যৱহাৰ হৈছে অপশন বি ইজ কাৰেক্ট আনসাৰ অপমান কুৱেশ্যন নম্বৰ 96 ছাত্ৰ ছাত্ৰীসকলক উদাহৰণৰ সহায়ত এটি সূত্ৰ বুজোৱা পদ্ধতিটোক কোৱা হয় এটা অপশন এ ইজ কাৰেক্ট আনসাৰ আৰোহী পদ্ধতি কুৱেশ্যন নম্বৰ 97 ছাত্ৰ ছাত্ৰীসকলে বেলেগ বেলেগ ভাষিক হয় যদি ছাত্ৰ ছাত্ৰীসকল বেলেগ বেলেগ ভাষিক হয় তেনেহ'লে কেনেকৈ বুজালে সিহঁতে ভালদৰে বুজি পাব এটা অপশন সি টো হ'ব কাৰেক্ট আনসাৰ বহুভাষিক সৰল পদ্ধতি আৰু সাংস্কৃতিক কাৰ্যকলাপৰ জৰিয়তে যেতিয়া বুজোৱা হয় তেতিয়া তেওঁলোকে কি কৰিব ভালকৈ বুজি পাব কুৱেশ্যন নম্বৰ 98 এক বচন বুজোৱা শব্দটো হৈছে ইয়াতে বিটো হ'ব কাৰেক্ট আনসাৰ আপুনিটো এক বচন হয় বাকি তেওঁলোক ইহঁত আৰু আমি হ'ল বহু বচন সো আনসাৰ বি ইজ কাৰেক্ট আনসাৰ আপুনি এতিয়া আমি 2022 চনত অহা কুৱেশ্যনসমূহ চাম 2022 চনত অহা ইংলিছৰ প্ৰথম কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 16 at that times he writing a novel for 2 months এটা অপশন সি টো হ'ব কাৰেক্ট আনসাৰ had been writing question number 17 Tibet is has the north of the India the option C is correct answer 2 question number 18 which is the antonym of extravagant the option D is correct answer expensive question number 19 which one of the following pair is correctly matched the verb দিয়া আছে আর এটা noun দিয়া আছে এতে অপশন এটো হবে কারেক্ট आंसर question number 20 shows the correct preposition to complete the sentence I have eaten nothing's dash yesterday it option A is correct answer I have eaten nothing since yesterday question number 21 since the voice of the sentence the governor gave him a rewards the option D is correct answer he was given a rewards by the governor question number 22 he said I met my mother yesterday if the speech is changed the sentence will be the option B is correct answer hobo he said that she had met her mother the previous day question number 23 she gave me some useful advice here the word useful is used as the adjective is option C is correct answer adjectives question number 24 he spoke politely to
to the teacher. The word politely is an option C is correct answer. Adverbs of manner. Question number 25. Synonyms of the words ponder is the option D is correct answer of think. এতিয়া আমি 2022 চনত অহা এছামিছৰ কুৱেশ্যন চাম। কুৱেশ্যন নম্বৰ 86 নিৰ উপসৰ্গ যোগ হৈ গঠিত হোৱা শব্দটো হৈছে অপশ্যন বি ইজ কাৰেক্ট আনসাৰ নিৰ্ভয়। কুৱেশ্যন নম্বৰ 87 পানীৰ তলত কাইট খণ্ড বাক্যটোৰ অৰ্থ হৈছে এটা অপশ্যন চি টো হ'ব কাৰেক্ট আনসাৰ নেদেখা বিপদ। কুৱেশ্যন নম্বৰ 88 তলৰ কোনটো শুদ্ধ বানান বুলি সুধিছে এটা অপশ্যন ডি টো হ'ব কাৰেক্ট আনসাৰ পুৰস্কাৰ। কুৱেশ্যন নম্বৰ 89 তলৰ কোনটো শব্দ বহুবচন এটা অপশ্যন সি ইজ কাৰেক্ট আনসাৰ হ'ব সিহঁত। কুৱেশ্যন নম্বৰ 90 তেওঁ ভাত খাই অফিচলৈ গ'ল এই বাক্যটোত খাই শব্দটো এটা হৈছে এটা অপশ্যন বি টো হ'ব কাৰেক্ট আনসাৰ অসমাপিকা ক্ৰিয়া। কুৱেশ্যন নম্বৰ 91 স্ত্ৰীলিংগ বুজা শব্দটো হৈছে এটা অপশ্যন এ ইজ কাৰেক্ট আনসাৰ ফেঙেলি। কুৱেশ্যন নম্বৰ 92 উচ্চ মাধ্যমিক স্তৰৰ পঠনৰ ক্ষেত্ৰত সৰব পঠনতকৈ নিৰৱ পঠনৰ বেছি প্ৰয়োজন কিয়নো এটা অপশ্যন চি টো হ'ব কাৰেক্ট আনসাৰ নিৰৱ পঠনৰ ফলত পঢ়াৰ কথাবোৰ সহজে মনত থাকে। কুৱেশ্যন নম্বৰ 93 কাইলৈ দেশৰ প্ৰধানমন্ত্ৰী গুৱাহাটীলৈ ডেছ অপশ্যন ডি ইজ কাৰেক্ট আনসাৰ হ'ব আহিব। কুৱেশ্যন নম্বৰ 94 খাই পাত ফলা খণ্ড বাক্যটোৰ অৰ্থ হৈছে অপশ্যন বি ইজ কাৰেক্ট আনসাৰ অকৃতজ্ঞ। কুৱেশ্যন নম্বৰ 95 প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ শ্ৰৱণ আৰু কথন দক্ষতা বৃদ্ধিৰ বাবে তলৰ কোনটো কৌশল আটাইতকৈ বেছি উপযোগী এটা অপশ্যন বি ডি ইজ কাৰেক্ট আনসাৰ হ'ব অভিনয় তথা চৰিত্ৰায়ন আৰু কথোপকথন। কুৱেশ্যন নম্বৰ 96 তুমি কাইলৈ আহিবা দেই এই বাক্যটোত ব্যৱহৃত দেই বৰ্ণৰ সমষ্টিটো হৈছে অপশ্যন চি ইজ কাৰেক্ট আনসাৰ অনুসৰ্গ। কুৱেশ্যন নম্বৰ 97 নীলাচল শব্দটোৰ সন্ধি বিচ্ছেদ হ'ব তে অপশ্যন বি ইজ কাৰেক্ট আনসাৰ নীলযোগ অচল নীলাচল। ইয়াতে এটা পেছেজ দিয়া আছে তলৰ বাক্য কেইশাৰী পঢ়ক আৰু তলৰ প্ৰশ্নৰ উত্তৰ দিয়ক। কুৱেশ্যন নম্বৰ 98 নিম গছৰ বাকলি হ'ল এটা অপশ্যন বি ইজ কাৰেক্ট আনসাৰ ৰুক্ষ আৰু খোলাযুক্ত ৰুক্ষ আৰু খোলাযুক্ত। চাব নিম গছৰ পাত চিকন পক্স চিকিৎসাত ব্যৱহাৰ কৰা হয়। কুৱেশ্যন নম্বৰ 90 নিম পাত কি চিকিৎসাৰ বাবে উপকাৰী তো অপশ্যন বি ইজ কাৰেক্ট আনসাৰ চিকেন পক্স। এতিয়া আমি 2023 চনত অহা কুৱেশ্যনসমূহ চাম। 2023 চনত অহা অসমীয়া প্ৰথম কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 86 তেজেৰে কমলাপতি বৰগীতটিৰ ৰচক হ'ল অপশ্যন চি টো হ'ব কাৰেক্ট আনসাৰ শ্ৰী শ্ৰী মাধৱদেৱ। কুৱেশ্যন নম্বৰ 87 মাতৃ শব্দৰ সমাৰ্থক শব্দ নহয় অপশ্যন ডি টো হ'ব কাৰেক্ট আনসাৰ ঠাই। কুৱেশ্যন নম্বৰ 88 তলৰ কোনটো শব্দই ডিঙিৰ পাছফাল বুজায় তে অপশ্যন চি ইজ কাৰেক্ট আনসাৰ গলধন। কুৱেশ্যন নম্বৰ 89 তেওঁ ভাত খাই অফিচলৈ গ'ল তলত আস্তনা শব্দটো হৈছে অপশ্যন চি ইজ কাৰেক্ট আনসাৰ অসমাপিকা ক্ৰিয়া।
কুৱেশ্যন নম্বৰ 90 হিমালয় শব্দটোৰ শুদ্ধ সন্ধিৰূপ হৈছে অপশ্যন ডি ইজ কাৰেক্ট আনসাৰ হিমযুগ আলয় হিমালয় কুৱেশ্যন নম্বৰ 91 হিঙা বেদ বিনুৰ অৰ্থ হৈছে অপশ্যন সি ইজ কাৰেক্ট আনসাৰ বাঁহী পেপাৰ দৰে বজোৱা কুৱেশ্যন নম্বৰ 92 কোনটো শব্দৰ পিছত আছে অৰ্থত ইয়া পত্ৰই ব্যৱহাৰ কৰা হয় এই অপশ্যন সি ইজ কাৰেক্ট আনসাৰ হ'ব হিন্দুৰ কুৱেশ্যন নম্বৰ 93 পাৰিলে এবাৰ আহিবাচোন এই বাক্যত ব্যৱহৃত চুন বৰ্ণৰ সমষ্টিটো হৈছে অপশ্যন সি ইজ কাৰেক্ট আনসাৰ অনুসৰ্গ কুৱেশ্যন নম্বৰ 94 পুৰুষ বা পুলিংগ বুজোৱা শব্দটো হৈছে অপশ্যন বি ইজ কাৰেক্ট আনসাৰ চপনীয়া কুৱেশ্যন নম্বৰ 95 ছাত্ৰ ছাত্ৰীৰ পঠন কৌশল বিকাশৰ বাবে অতি আৱশ্যকীয় ক্ৰিয়াকলাপটো হ'ল অপশ্যন সি ইজ কাৰেক্ট আনসাৰ বাতৰি কাকত পঢ়া কুৱেশ্যন নম্বৰ 96 বিপণী শব্দৰ অৰ্থ হ'ল অপশ্যন বি ইজ কাৰেক্ট আনসাৰ সামগ্ৰী বেচা কিনা কৰা প্ৰতিষ্ঠান কুৱেশ্যন নম্বৰ 97 ধৰ ধাতুত প্ৰথম পুৰুষত ক্ৰিয়া বিভক্তি যোগ হলে নিত্য বৰ্তমান কালৰ ৰূপটো হ'ব এটা অপশ্যন এ ইজ কাৰেক্ট আনসাৰ ধৰো কুৱেশ্যন নম্বৰ 98 আথে বেথে আদৰি আনিলে বাক্যটোৰ তলত আস্তিন শব্দটো এটা অপশ্যন সি হাতৰ কুৱেশ্যন নম্বৰ 99 ধ্যানমগ্ন শব্দটোৰ অৰ্থ হৈছে অপশ্যন বি ইজ কাৰেক্ট আনসাৰ তন্ময় এতিয়া আমি 2024 চনত অহা কুৱেশ্যনসমূহ চাম 2024 চনত অহা ইংলিছৰ প্ৰথম কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 16 Which of the following is an adjective? Option B is correct answer beautiful. Question number 17. What is the past form of the verb slide? The option C is correct answer slide. Question number 18. What is the antonym of the words abundant? The option A is correct answer hobo scourge. Question number 19. She said I am going to kitchen. The sentence in indirect speech. The option C is correct answer hobo she said that she was going to kitchen. Question number 20. What is the synonym of the word fast? The option D is correct answer quickly. Question number 21. What is the meanings of the idiom breaking the ice? The option B is correct answer hobo start a conversation. Question number 22. What is the antonym opposite of the word optimistics? The option A is correct answer hobo pessimistics. Question number 23. Which type of adverbs is the word yesterday? The option D is correct answer adverbs of time. এতিয়া আমি 2024 চনত অহা অসমীয়া কুৱেশ্যনসমূহ চাম Question number 86. কোনটোত কটা শব্দৰ অৰ্থ হৈছে এটা অপশ্যন A is correct answer ধুনিয়া Question number 87. গগৈৰ শব্দটোৰ শ্ৰীলিংগ হ'ল তো অপশ্যন D is correct answer I used to. Question number 88. দুৰ্ব্যৱস্থা শব্দটো সন্ধি ভাঙিলে পোৱা যাব তো অপশ্যন A is correct answer
দুৰ্যোগ অৱস্থা দুৰৱস্থা কুৱেশ্যন নম্বৰ 89 যুধিষ্ঠিৰ শব্দটোৰ শুদ্ধ বানান হ'ল অপশ্যন বি ইজ কাৰেক্ট আনসাৰ হ'ব কুৱেশ্যন নম্বৰ 90 তোক শব্দটোৰ বহুবচনৰ অৰ্থ হ'ল অপশ্যন সি টো হ'ব কাৰেক্ট আনসাৰ তহঁতক কুৱেশ্যন নম্বৰ 91 প উপসৰ্গৰ যোগত হোৱা শব্দটো হৈছে অপশ্যন ডি ইজ কাৰেক্ট আনসাৰ হ'ব প্ৰণাম কুৱেশ্যন নম্বৰ 92 তদ্ধিত শব্দটোৰ সন্ধি ভাঙিলে পোৱা যায় অপশ্যন সি ইজ কাৰেক্ট আনসাৰ হ'ব